নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অনলাইন ইউটিউব পাঠৰ আজিৰ এটা নতুন ভিডিঅ'লৈ যিসকল আত্মসহায়ক গোটৰ মহিলা সেই সকলৰ কাৰণে অসম চৰকাৰৰ এখন বিশাল আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে সবিশেষ আজি আলোচনা কৰিম এই ভিডিঅ'টোত গতিকে এই আঁচনিখন আবেদন বা ইয়াৰ লগত জড়িত সকলো তথ্য A to Z জানিবৰ কাৰণে ভিডিঅ'টো কমপ্লিট চাব লগতে তলত থকা ৰঙা কালাৰৰ সাবস্ক্ৰাইব বটনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰি ৰাখিব যাতে ইয়াৰ লগত জড়িত সকলো তথ্য আপোনালোকে সময়ে সময়ে জানি থাকিব পাৰে এই আঁচনিৰ প্ৰথম পৰ্যায়ৰ যি 10,000 টকা চৰকাৰে মহিলাসকলক প্ৰদান কৰিব তাৰ বিষয়ে চৰকাৰৰ ফালৰ পৰা এখন বিশেষ গাইডলাইন ইতিমধ্যে প্ৰকাশ পাইছে সেইখন আগতে আপোনালোকেও নিশ্চয় লাভ কৰিছে এই ভিডিঅ'টোত নতুনকৈ মুকলি হোৱা যিখন গাইডলাইন সেইখনৰ বিষয়ে আলোচনা কৰিম য'ত সম্পূৰ্ণকৈ সকলো আপডেট কৰি আপোনালোকৰ কাৰণে আগবঢ়োৱা হৈছে গতিকে কেনে ধৰণে আবেদন কৰিব এই ফৰ্মখন আপোনালোকে আবেদন কৰিবৰ কাৰণে ক'ৰ পৰা সংগ্ৰহ কৰিব লাগিব কিমান দিনৰ ভিতৰত আপোনালোকে এই আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বা এই ফৰ্মখন আপোনালোকে ক'ত সাবমিট কৰিব লাগিব এই গোটেই বিষয়বিলাক এই নতুন যিখন আপোনালোকৰ কাৰণে গাইডলাইন প্ৰকাশ পাইছে তাতে উল্লেখ কৰিছে গতিকে আপুনি যদি এই ধনৰাশি পোৱাৰ যোগ্য বুলি নিজকে ভাবে তেতিয়াহ'লে আপোনালোকে কিছুমান নিয়ম মানি চলিব লাগিব বা সেই নিয়মখিনি আপুনি মানি চলিলেহে এই ধনৰাশি লাভ কৰিব গতিকে আহক আমি সেই গাইডলাইনখন আলোচনা কৰোঁ নতুনকৈ প্ৰকাশ পোৱা সেই গাইডলাইনখনৰ মতে ইয়াতে উল্লেখ কৰিছে 40 লাখ গ্ৰাম্য মহিলা উদ্যোগীলৈ 35,000কৈ টকা গতিকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ এই আঁচনিখনৰ বিষয়ে প্ৰকাশ পোৱা গাইডলাইনখনৰ মতে আত্মসহায়ক গোটৰ প্ৰায় 40 লাখ সদস্যক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী বা লাখপতি বাইদেউ হিচাপে বিকশিত কৰা আৰু বাৰ্ষিক 1 লাখ টকা উপাৰ্জনৰ বাট প্ৰশস্তকৰণ কৰাই আঁচনিখনৰ মূল উদ্দেশ্য গতিকে আপুনি আবেদন কৰিবৰ কাৰণে কেইটামান অৰ্হতাৰ প্ৰয়োজন হ'ব প্ৰয়োজনীয় অৰ্হতা ইয়াতে 5টা উল্লেখ কৰিছে এটা এটাকৈ আলোচনা কৰিম গুৰুত্ব সহকাৰে শুনি থাকিব তিনিটাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ'ব আপোনাৰ সন্তান যদি তিনিটাতকৈ অধিক তেতিয়াহ'লে কিন্তু আপুনি যোগ্যতা আপোনাৰ নাই গতিকে তিনি সন্তানৰ মাতৃয়ে কিন্তু লাভ কৰিব সাধাৰণ আৰু OBC হিতাধিকাৰীৰ ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য হ'ব জেনেৰেল কাষ্টৰ বা আপুনি যদি OBC হয় তেতিয়াহ'লে এই নিয়মটো মানিব লাগিব বেলেগ কাষ্টৰ কাৰণে তিনিটাতকৈ অধিক হ'লেও কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় দ্বিতীয় পইণ্টত আছে 4টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ'ব SC ST বা মৰাণ মটক চাহ জনজাতি হিতাধিকাৰীৰ ক্ষেত্ৰত যদি 4টাতকৈ সন্তান বেছি আছে তেতিয়াহ'লে কিন্তু আপোনালোক বিবেচিত নহ'ব যোগ্য বুলি কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যই বয়সপ্ৰাপ্ত কৰিলে সন্তানক বিদ্যালয়ত নামভৰ্তি কৰোৱাটো বাঞ্ছনীয় যদি আপোনাৰ কন্যা সন্তান আছে আৰু সেয়া যদি সন্তানে বিদ্যালয়লৈ যাব পৰা হৈছে তেতিয়াহ'লে নামভৰ্তি কৰোৱাটো বাঞ্ছনীয় বুলি কৈছে চতুৰ্থতে আছে অমিত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিসমূহৰ সুস্থ প্ৰতিপালন নিশ্চিতকৰণ গতিকে যেতিয়া অমিত বৃক্ষ আন্দোলন হৈছিলে তেতিয়া আপুনি যিজোপা গছপুলি ৰুইছিলে সেই গছপুলিটো এতিয়া কিমান ডাঙৰ হৈছে তাৰ আপোনালোকে ফটো দিবলগীয়া হ'ব পাৰে গতিকে এই গোটেই কথাখিনি আপোনালোকে এতিয়াৰ পৰা ধ্যান দিব তাৰ পাছতে আছে অনুদান প্ৰাপ্তিৰ কাৰণে ব্যৱসায়িক পৰিকল্পনা আপুনি পইচাটো লৈ কি কৰিব চৰকাৰৰ দ্বাৰা প্ৰস্তুত আৰু সমৰ্থিত হ'বলগীয়া পৰিকল্পনা হ'ব লাগিব আৰু আপুনি দাখিল কৰিব লাগিব গতিকে সেই পইচাটো লৈ আপুনি কেনে ধৰণৰ কামত ব্যৱহাৰ কৰিব এই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে সাবমিট কৰিব লাগিব আবেদনৰ প্ৰক্ৰিয়াটো ইয়াতে উল্লেখ কৰিছে প্ৰপত্ৰ নিকটৱৰ্তী পঞ্চায়ত কাৰ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ আপুনি এই প্ৰপত্ৰৰ কাৰণে কোনো ধৰণৰ টকা পইচা দিব নালাগে কোনো দোকানৰ পৰা আপুনি ল'বলৈ প্ৰয়োজন নাই আপুনি আপোনাৰ যিখন পঞ্চায়ত গাঁও পঞ্চায়তত যাব আৰু আপোনালোকে সেই ফৰ্মখন লাভ কৰিব বৰ্তমান উপলব্ধ হৈছে দ্বিতীয় পইণ্টটোত আছে প্ৰপত্ৰ কেৱল নিৰ্ধাৰিত তাৰিখত সংগ্ৰহ কৰিব লাগিব ইয়াতে এটা কথা উল্লেখ কৰিছে প্ৰপত্ৰখন নিৰ্ধাৰিত তাৰিখত সংগ্ৰহ কৰিবই লাগিব কোনো ফটো ষ্টেট ৰূপী গ্ৰহণ কৰা নহ'ব মই কৈছিলোঁ যে দোকানৰ পৰা আপুনি ল'লে নহ'ব দোকানীবিলাকে ৰাখিব পাৰে কিন্তু ফটো ষ্টেট কপি আপুনি ল'ব নোৱাৰিব তাতে এটা নিৰ্দিষ্ট নাম্বাৰ থাকিব সেই নাম্বাৰটোৰ এগেইনষ্টতহে আপুনি লাভ কৰিব গতিকে যিকোনো এখন ফৰ্ম ল'লে কিন্তু আপুনি কেনচেল আপোনাৰ হৈ যাব গতিকে আপুনি পঞ্চায়তৰ পৰা যিখন লাভ কৰিব সেইখনে প্ৰয়োজন দ্বিতীয়তে দিছে দুখন সংকল্প পত্ৰ দাখিল কৰিব লাগিব কন্যা শিশু বিদ্যালয়ত নামভৰ্তিকৰণ আৰু উল্লেখিত ধৰণে নিৰ্ধাৰিত কৰা অনুসৰি সন্তানৰ সংখ্যা সীমিতকৰণ তাৰ ওপৰত আপোনালোকে কি কৰিব লাগিব দুখন সংকল্প পত্ৰ প্ৰদান কৰিব লাগিব ইয়াৰ পাছৰ ভিডিঅ'ত আমি ইয়াৰ বিষয়ে বহলকৈ আলোচনা কৰিম ইয়াতে আছে আঁচনিৰ লাভালাভ গতিকে এই আঁচনিখনৰ দ্বাৰা আপোনাৰ কেনে ধৰণৰ লাভালাভ হ'ব
প্ৰথম বছৰত যোগ্যতাৰ চৰ্ত পূৰণৰ কাৰণে প্ৰতিগৰাকী সদস্যক 10,000 টকাকৈ প্ৰদান কৰা হ'ব। প্ৰথম বছৰত আপুনি যি কাম কৰিব তাৰ কাৰণে 10,000 টকাকৈ প্ৰদান কৰিব। পৰৱৰ্তী 2 বছৰত চৰকাৰৰ পৰা 12,500 টকা আৰু বেংকৰ পৰা 12,500 টকা, মুঠ 25,000 টকা আপোনালোকে গ্ৰহণ কৰিব পাৰিব। বেংকৰ ঋণ ঘূৰাই দিয়াটো প্ৰয়োজনীয়। সেই 12,500 টকা বেংকৰ ঋণ লাগিব, সেই ঋণ আপুনি ঘূৰাই দিব লাগিব। আনহাতে চৰকাৰ প্ৰদত্ত সামৰ্থ্য ৰাশি অপৰিশোধযোগ্য। নেক্সট উল্লেখ কৰিছে 3 বছৰৰ সময়সীমাত প্ৰতিগৰাকী যোগ্য মহিলালৈ 35,000 টকাকৈ প্ৰদানেৰে লাখপতি বাইদেউ হোৱাৰ দিশত পদক্ষেপত অৰিহণা যোগাব। গতিকে 3 বছৰ যেতিয়া সময়সীমা পাৰ কৰিব, প্ৰতিগৰাকী যোগ্য মহিলালৈ আকৌ 35,000 টকাকৈ চৰকাৰে আপোনালোকক প্ৰদান কৰিব। গতিকে 3টা পৰ্যায়ত আপোনালোকে যদি ভাল কাম কৰে তেতিয়াহ'লে এই টকাখিনি লাভ কৰিব। গতিকে যথেষ্ট ভাল খবৰ। প্ৰথম পৰ্যায়ত 10,000 টকা, তাৰ পাছৰ পৰ্যায়ত 12,500 বেংকৰ পৰা আৰু 12,500 চৰকাৰৰ পৰা ডাইৰেক্ট, মুঠতে 25,000 টকা। বেংকৰ পৰা যি 12,500 ল'ব সেই 12,500ৰ সুদটো আপোনালোকে বেংকত জমা দিব লাগিব। নেক্সট 3 বছৰৰ পাছত আপোনালোকক 35,000 টকাকৈ যদি ভাল কাম কৰে তেতিয়াহ'লে কিন্তু চৰকাৰৰ ফালৰ পৰা আপোনালোকে লাভ কৰিব। গতিকে এইখন নতুনকৈ যিখন গাইডলাইন আপোনালোকৰ কাৰণে প্ৰকাশ পাইছিলে এইখন আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো মহিলাসকলৰ কাৰণে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।